আমি আশাবাদী থকা আমাৰ পুনৰ বিচৰা গৌৰৱ ডাঙৰীয়া আপোনাৰ হিচাপে সকলো উৎফুল্লিত হৈছে সকলোৱে বহুত আশীৰ্বাদ দিছে জ্যেষ্ঠসকলে ওলাই আহিছে আৰু মহিলাসকলে বহুত মৰমেৰে আমাক আদৰি লৈছে এইকাৰণে আমি ভাবিছোঁ যে আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতা নিশ্চয় যি কাৰ্যকলাপ বা এই বাজার অঞ্চলত যিখিনি সমস্যাবিলাক আছে আপোনালোকৰ সহযোগিতা আমি আমাৰ সভাপতিৰ নেতৃত্বত এইখিনি আপোনালোকৰ মাজত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু সমাধান কৰিবলৈ হ'লে কি হ'ব আমি সকলোৱে বৰ্তমান দেখিছে যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে পাৰ্টি নামৰ কি অৱস্থা হৈছে সমগ্ৰ অসমতে হওক ভাৰতবৰ্ষতে ধৰি আজি ইয়াত আহোঁতে আমি গম পাইছোঁ আজি আহোঁতে আজি যেনেকৈ আমাৰ মহিলাসকলক আমি সকলো সন্মান কৰোঁ হয় জানো আমাৰ অসমত ভাৰতবৰ্ষত মহিলাসকলক সন্মান দিয়ে আজি কংগ্ৰেছ চলাই দি আছে কিন্তু আজি বিজেপি বহুত কথা কয় আজি আমাৰ ভাৰতবৰ্ষত মহিলাসকলক খোজে হয় জানো আজি বিভিন্ন দিশতে আমি দেখিছোঁ কিন্তু আজি এই বিজেপি চৰকাৰ সময় দেখা গৈছে যে বিভিন্ন দিশতে আমাৰ মহিলাসকলৰ ওপৰত নিৰ্যাতন চলোৱা যায় আৰু ঠিক তেনেধৰণে আজি এই ভোটাদান অঞ্চলত এগৰাকী আত্মহত্যা কৰি আজি দলগতভাৱে দৰ্শন কৰিবলৈ কৰা হৈছে ক'ত আছে তেওঁলোকৰ জিৰ' টলাৰেঞ্চ চৰকাৰ তেওঁলোকে কৈছে ন ৰাস্তা চলাব ক'ত গ'লে তেওঁলোকৰ এই গোটেইখিনি নিয়ম নীতিবিলাক তেওঁলোকৰ কাৰণে আইন বহুত বেলেগ বেলেগ হৈছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে বহুত বেলেগ বেলেগ হয় সেইকাৰণে এই ন্যায়বিলাক এই চৰকাৰ বিজেপিয়ে কেতিয়া ইয়াত আমাৰ জনসাধাৰণ ভুক্তভোগীসকলে তেতিয়া আমি ন্যায় পাব বা ইয়াত কেতিয়া আমাৰ সময় প্ৰদান কৰিব কাৰণ আমি সকলো সহজ সৰল জনসাধাৰণ আশ্ৰম সকলোৱে বিচাৰোঁ এই বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে সকলোৱে শান্তি শক্তিৰে থাকিব লাগে আৰু উন্নয়ন হ'ব লাগে সকলোকে এটা সমান চকুৰে চাব লাগে এইটো চৰকাৰৰ লগত দেখা পোৱা নাই সেইকাৰণে আমি সকলোৱে আজি আমাৰ সভাপতি সৰুজনে আমি আহিছে তেখেতৰ বক্তব্যত আপোনালোকৰ হ'ব কথাখিনি আৰু আমি নিশ্চিতভাৱে আমি সকলো কংগ্ৰেছ কৰ্মীসকলে আমাৰ আপোনালোকৰ লগত আমাৰ কংগ্ৰেছ কৰ্মীসকলে যাতে আমি ৰাইজৰ হৈ পেলাই কাম কৰিব যাওঁ আৰু সকলো বহুত ধন্যবাদ আপোনাৰ যি আদৰ সম্মান আমাৰ আগবঢ়াইছে আৰু আমাৰ আজি উপস্থিত হৈছে বহুত বহুত ধন্যবাদ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ সাধাৰণতে এই সময় মানুহবোৰ খেতিত ব্যস্ত হৈ থাকে আৰু আমি সেইকাৰণে ভাবিছিলোঁ যে আমি কতো ডাঙৰ সভা আমি আয়োজন কৰিব নালাগে আমি নিজে চকে কোণে সোমাই গাঁৱৰ ভিতৰত সোমাই মানুহৰ লগত আমি কথাখিনি পাতিম কিন্তু আমি দেখিছোঁ যে আমি য'তেই যাওঁ মানুহ ওলাই আহিছে আহি মুখেৰে আমাক স্বাগতম জনাইছে সেলফি তুলি তেওঁলোকৰ হেঁপাহ পূৰণ হোৱাই নাই এয়া হ'ল অসমৰ মানুহৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি সৃষ্টি হৈ থকা এটা নতুন মৰম এয়া হ'ল কংগ্ৰেছ দলৰ কৰ্মীসকলৰ মাজত এটা নতুন শক্তি জন্ম এটা নতুন সাহসৰ সৃষ্টি আৰু সেইকাৰণে ৰাইজে এতিয়া লাহে লাহে বিশ্বাস কৰিবলৈ ধৰিছে যে অহা বছৰ কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ যাৰ ফলত এতিয়া বিজেপি দলৰ মাজত ভয় আৰু এই ভয়ত তেওঁলোকে কি কৰিছে যে য'তে পাইছে এতিয়া মাটি দখল কৰিবলৈ চেষ্টা কৰিছে গম পাই গৈছে যে অহা বছৰ পিছত তেওঁলোকৰ ক্ষমতা নাইকিয়া হৈ যাব সেইকাৰণে যে
ক্ষমতা আছে তেওঁলোকে কাৰ্যম নামক এটা এটিএম দৰে ব্যৱহাৰ কৰিছে। এই এটিএমৰ পৰা তেওঁলোকে পাথৰ লৈছে, বালি লৈছে, কয়লা লৈছে, মাটি ল'বলৈ বিচাৰে আৰু পইচা লৈছে। আৰু সেইকাৰণে উন্নয়ন মাত্ৰ তেওঁলোকৰ যিসকল চৰকাৰৰ মুখ গাড়ী বহি আছে, উন্নয়ন মাত্ৰ তেওঁলোকৰ যিসকলে কাউন্সিলৰ নেতৃত্ব লৈ আছে। সেইকাৰণে কোনোবা কাজিৰঙাত 5 ষ্টাৰ ৰিজৰ্ট বনাইছে আৰু কোনোবা ডিফুত ইটালিয়ান ৰাজি বিলা বনাইছে। আজি যিদৰে দিছপুৰত মামা আৰু মামীয়ে সবতে প্ৰত্যেক জিলাত মাটি দখল কৰিছে, একেৰাহে ডিফুত কাৰ্যক্ৰমত আপোনালোকৰ সৰু মামা সৰু মামী চাৰিওফালে আজি তেওঁলোকে মাটি দখল কৰে। মোক মনত পৰে মোৰ পিতৃ 15 বছৰ মুখ্যমন্ত্ৰী, 15 বছৰ মুখ্যমন্ত্ৰী হলেও কতো 5 ষ্টাৰ ৰিজৰ্ট তেওঁলোকে বনোৱা নাছিল, ক'ৰবাত 5 ষ্টাৰ ঘৰ বনোৱা নাছিল, ক'ৰবাত বাগান কিনা নাই, ক'ৰবাত নিউজ খোলা নাই। কিন্তু আজিৰ তাৰিখত ৰাজনীতি হ'ল মাত্ৰ এটা পেচা, মাত্ৰ এটা ব্যৱসায়। এতিয়া দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড চলি আছে আৰু কাৰ্যনগৰৰ ভিতৰত তুলিয়াম ৰংহাম প্ৰাইভেট লিমিটেড চলি আছে। আমি দেখিছো যে আজি বিজেপি চৰকাৰৰ মন্ত্ৰী আজি চৰকাৰী আঁচনিৰ ভিতৰত নিজৰ পৰিবাৰৰ নাম সোমাই দিছে। আৰু ইয়াতো আমি দেখা পাইছো যে আজি যিমানবোৰ চৰকাৰী ঠিকা আহিছে প্ৰত্যেকৰ ক'ৰবাত ভাই, ক'ৰবাত ল'ৰা, ক'ৰবাত পৰিবাৰ, এয়া হৈছে ইয়াত এটা ফেমিলি এণ্টাৰপ্ৰাইজ চলি আছে। এটা বিশেষ পৰিয়ালৰ আজি এটা কোম্পানী ৰুল চলি আছে। সেইকাৰণে আজি নৱপ্ৰজন্ম ক'ত যাব, আজি গাঁৱৰ দোকানীবোৰ ক'ত যাব, আজি চৰকাৰী কৰ্মচাৰীবোৰ ক'ত যাব, সৰু সৰু ঠিকাদাৰবোৰ ক'ত যাব। আজি ক'তো তেওঁলোকে কাম কৰিবলৈ এটা সুযোগ পোৱা নাই, হতাশ হৈ গৈছে। নিবনুৱা সমস্যা এটা ডাঙৰ সমস্যা, আৰ্থিক সমস্যা এটা ডাঙৰ সমস্যা। আজি সেইকাৰণে হতাশ হৈ গাঁৱৰ যুৱকখিনি এতিয়া ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে। আজি উপায় কি? আজি আমি কি দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হৈছে আৰু মদৰ দোকান খুলিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ, মদৰ দোকান খোলা আমি দেখা পাইছো। এতিয়া চাৰিওফালে মদ, যদিও চাৰিওফালে ড্ৰাগছৰ চিণ্ডিকেট, তেতিয়া নিশ্চয় অপৰাধ বৃদ্ধি হ'ব, নিশ্চয় অপৰাধৰ সংখ্যা বৃদ্ধি হ'ব। আৰু এয়া হৈছে আজিৰ তাৰিখত বৰ্তমান অসমৰ পৰিস্থিতি। গুৱাহাটীৰ ভিতৰত বয়োজ্যেষ্ঠসকল আজি অকলে ঘৰত থাকিব পৰা নাই। কোন দিনত তেওঁলোকৰ ঘৰৰ চুৰ সোমাই যায়, গোটেই তেওঁলোকৰ পইচা যদি গুচি যায়, আজি কোনোৱে ক'ব নোৱাৰে। একেৰাহে এই অঞ্চলত আজি সৰু কম বছৰৰ জীয়ৰীৰ ওপৰত তেতিয়া কোনোবা অপৰাধীসকলে দৰ্শন কৰে, অত্যাচাৰ কৰে, কোনো আমি ক'ব পৰা নাই। এয়া হৈছে তেওঁলোকৰ উন্নয়নৰ মদত। যে আজি নিবনুৱা যুৱকখিনি হতাশ হৈ মদ খাবলৈ আৰম্ভ কৰিছে, ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে। চাকৰি পোৱাতকৈ কোনোবা কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, শিলৰ চিণ্ডিকেটত সোমাবলৈ বাধ্য হৈছে। সেইকাৰণে আমাৰ অসমৰ মানুহক এটা বিকল্প দেখাব লাগিব। অসমৰ আমাৰ শিক্ষাৰ ক্ষেত্ৰত আৰু উন্নয়নমূলক কামখিনি কৰিব লাগিব। গাঁৱৰ দোকানদাৰক এৰি আমাৰ গাঁৱৰ চহৰৰ ভিতৰত সৰু দোকানী, সৰু ব্যৱসায়ীসকলক আমি সহায় কৰিব লাগিব। আৰু সেইকাৰণে এটা নতুন চিন্তাৰে আমি ৰাইজৰ মাজত আগবাঢ়ি গৈছো।
এটা নতুন সপোন লৈ এটা নতুন কংগ্ৰেছৰ ধাৰণা লৈ আমি আগবাঢ়ি গৈছোঁ আৰু এই ক্ষেত্ৰত আমাক এতিয়া লাগিব ৰাইজৰ সহায় আমাক এতিয়া লাগিব ৰাইজৰ পৰামৰ্শ আমাক এতিয়া লাগিব ৰাইজৰ আশীৰ্বাদ আৰু সেই কাৰণে আমি 2-3 কাৰ্যসূচী কাৰ্যক্ৰমৰ ভিতৰত লৈছোঁ আশা কৰোঁ যে আগৰ দুদিনত ৰাইজ আমাক আশীৰ্বাদ প্ৰদান কৰিব আৰু আমিও কথা দিছোঁ যে আজি আমাৰ কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হৈছে কিন্তু ৰাইজে কম পাই গৈছে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছ শক্তিশালী হ'ব তেতিয়াহে অসমৰ ভিতৰত আমাৰ শান্তি কংগ্ৰেছ শক্তিশালী হ'ব তেতিয়াহে আমাৰ গাঁৱৰ ভিতৰত আমি শান্তিত থাকিব পাৰিম আমাক এইখিনি কথা মানুহক বুজাব লাগিব যে আজি বিজেপি দিনত যি অশান্তি আমি অনুভৱ কৰিছোঁ যি কাৰ্যপেচা তেওঁলোকে সৃষ্টি কৰিছে আমি এই প্ৰত্যেকটো সলনি কৰিবলৈ হ'লে আমাক লাগিব কংগ্ৰেছ মই বিশেষ আৰু দুৰ্ভাগ্য নকৰোঁ বহুত কষ্ট কৰিব লাগে বহুত আমাক কষ্ট কৰিব লাগিব কিন্তু নিশ্চয় কষ্ট কৰিলে আমি ফলটো মিঠা পাম আৰু সেইকাৰণে বিজেপি দল এতিয়া লাহে লাহে ভয় কৰি আমালোকৰ ওপৰত ভুৱা কেছ লগাবলৈ আৰম্ভ কৰিছে পুলিচ পঠাবলৈ আৰম্ভ কৰিছে কিন্তু আমিও কংগ্ৰেছ দলৰ মানুহ আমাৰ দলৰ নেতা কৈ আহু কানি ডাঙৰীয়া কৈছে জনমত ভয় কৰিব নালাগে আৰু আমিও কৈছো যে আমি কংগ্ৰেছ দলৰ মানুহ আমি ভয় নকৰোঁ এইবাৰ যুঁজ এখন হ'ব আৰু সেইকাৰণে সকলোকে যুঁজৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ মই বিশেষ আৰু দীঘলীয়া নকৰি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু ৰেখা সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় দাদা আপোনাৰ জিলা ভ্ৰমণৰ বিৰোধিতা কৰি শ্লোগান দিয়া হৈছিল কি ক'ব আমাৰ আগতে নিজৰ কংগ্ৰেছ দলটো শক্তিশালী কৰিবলৈ আমি এটা ভাল আৰু শক্তিশালী নৃত্য হ'বলৈ বিচাৰোঁ যিসকলে আমাৰ লগত নৃত্যতা কৰিব আমি গোটেই জোৰ লগাই তেখেতক আমি সহায় কৰিছোঁ তেওঁলোকৰ পাৰ্টিসকলক শিকাব বিচাৰোঁ বেলেগক সহায় কৰাৰ আগত প্ৰথমে নিজকে সবল কৰিব লাগিব তেতিয়াহে বেলেগক আমি সহায় কৰিব পাৰিম তেওঁলোকৰ প্ৰাৰ্থীসকলক শিকাব পাৰিম সেইকাৰণে এজন ভাল মিত্ৰ হিচাপে হ'বলৈ হ'লে আমি নিজকে শক্তিশালী কৰিলেহে পৰৱৰ্তী দিনত বিৰোধী আমাৰ দলৰ লগত মিত্ৰতা কৰি তেওঁলোকক সহায় কৰাৰ চিন্তা বা যিদৰে আজিৰ তাৰিখত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক স্বাগতম জনাইছে বিভিন্ন আমি মাত্ৰ সকলোৱে আজি দিছপুৰৰ ডাঙৰ মামা ডাঙৰ মামী প্ৰত্যেক জিলাৰ ভিতৰত মাটি বাগান নিশ্চয় তেখেতৰ পৰা শিকি বেলেগ বেলেগ সৰু মামা মামী অলপ এতিয়া কাৰ্বি আংলঙৰ ভিতৰতো আমাৰ কাৰ্বি মামা মামী আছিল আজি তেওঁলোকেও আজি চাৰিওফালে কিমান আজি মাটিৰ সম্পত্তি কৰিছে দিছপুৰৰ মামা মামীয়ে ডাঙৰ 5-star ৰিজৰ্ট বনাব আৰু কাৰ্বি আংলঙৰ মামা মামীয়ে ইটালিয়ান ঘৰ বনাব দেখিছোঁ দিছপুৰত আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড চলাই আছে আৰু কাৰ্বি আংলঙৰ ভিতৰত তুলিৰাম ৰংঘান প্ৰাইভেট লিমিটেড চলি আছে 15 বছৰ মোৰ পিতৃ মুখ্যমন্ত্ৰী আছিল বাগান ইটালিয়ান ৰিজৰ্ট ইটালিয়ান ভিলা 5-star কৰা নাই এইকেইটা এতিয়াহে দেখিছোঁ আৰু সেইকাৰণে ৰাইজে এতিয়া লোকৰ নিজৰ দলৰ কাম কৰি থাকিব আমাৰ ক'বলগীয়া কি আছে তেওঁলোকৰ দলৰ কাম কৰিম আমাৰ দলৰ মানুহ আমাৰ দলৰ কামখিনি কৰিম আজিৰ তাৰিখত বিজেপি সংঘৰ ভিতৰত তেওঁলোকৰ এটা নতুন অংশীদাৰ
হৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আগতে নিৰপেক্ষ আছিল, কিন্তু আজি তেওঁলোকে মাত্ৰ বিজেপি দলৰ কথা। সেইকাৰণে যে এই সংঘ বিজেপি RSS যে সংঘৰ নতুন অংশীদাৰ হৈ গৈছে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ। বৰ্তমান বিজেপি RSSৰ নেতৃত্ব ভাৰতৰ ভিতৰত লোকতান্ত্ৰিক নিৰ্বাচন নিবিচাৰে, ভাৰতৰ ভিতৰত গণতান্ত্ৰিক পৰিস্থিতি নিবিচাৰে, আমাৰ এটা নিৰপেক্ষ নিৰ্বাচন হোৱাটো তেওঁলোকে নিবিচাৰে।